নহয় বিজেপি মানে মুখ্যমন্ত্ৰী আগতে বিজেপি যিটো শব্দ কওঁ সেইটো মানে এন ডি এ। আমি বিজেপি বুলি কোৱা মানে সেইটো এন ডি এ। মই যেনেকুৱাকৈ কওঁ যে আমাৰ এন ডি এ মানে বিজেপি, বিজেপি মানে এন ডি এ। আৰু নিশ্চিত ৰূপত বিজেপিৰ লগত আমাৰ যিহেতু অসম গণ পৰিষদ, ইউ পি পি এল হওক বা বি পি এফ হওক, এওঁলোকেও থাকে, বা আমাৰ ৰাভা যুৱ সংগ্ৰাম সমিতি হওক বা গণশক্তি। গতিকে একেষাৰে কোৱাৰ কাৰণে সকলোৱে আমি বিজেপি বুলি কয়। মই যেনিবা ৰাতিপুৱা মৰ্ণিং ৱাক পোষ্টত সকলো এন ডি এ কাৰ্যকৰ্তাসকল সাজু হোৱাৰ কথা কওঁ। নিশ্চিত ৰূপত মোৰ যি ধাৰণা, নট লেছ দেন 90খনৰ তলত, এখনৰ তলত নাপায়, ওপৰত পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে হয়তো 100খনো পাব পাৰে, কিন্তু 90খনৰ তলত নাপায়, এইটো নিশ্চিত। স্যাৰ প্ৰশ্ন, নিৰ্বাচনৰ আগত কংগ্ৰেছে আৰম্ভ কৰিছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। ইয়াৰ ফলাফল ভাল হ'ব নে বেয়া হ'ব বুলি ভাবে? তেওঁলোকে পদূলিতে থাকি যাব। জপনা ৰাইজে খুলি দিলেহে, জপনা ৰাইজে খুলি দিব লাগিব। কাৰণ কিয়, এতিয়া যদি পদূলি মুখত থকা জপনাখন যদি খুলি নিদিয়ে সোমাব কেনেকুৱাকৈ? আমিতো আকৌ ৰাইজৰ হৃদয়ত আছো। আমি পদূলি নহয়, আমি পদূলি হৈ পেলাই, চোতাল হৈ পেলাই মানুহৰ ঘৰত সোমালো। ঘৰত সোমাই পেলাই এতিয়া মানুহৰ হৃদয়ত সোমাইছো। গতিকে তেওঁলোকে পদূলিতে থাকক, আমি খুব ভাল পাইছো। যিমান দিন পদূলিত থাকে খুব ভাল পাম। তেওঁলোকে যাতে আজীৱন যাতে ৰাইজৰ পদূলিতে থাকে। জপনাখন খুলি দিলে স্যাৰ? জপনা কোনে খুলিব? জপনা আমিতো ইতিমধ্যে তেওঁলোকে আত্মাত সোমাই আছো। আমি যিহেতু সকলো মানুহৰ আত্মাত আমি সোমাই আছো, ভাৰতীয় জনতা পাৰ্টি। গতিকে আমি হনুমান সদৃশ হৈ যিহেতু সোমাই আছো ৰাইজৰ অন্তৰত, গতিকে আমি থাকোঁতে জপনা কোনে খুলিব? জপনা কেতিয়াও খোলা নাখায়। অসমত কংগ্ৰেছে যদি পায়, খুব বেছি মোৰ ধাৰণা মানে 7খনৰ পৰা 8খন চিট পাব। 7খনৰ পৰা 8খন, বাকীখিনি ইউ ডি এফ পাবগৈ।